ক্লাছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ অনুশীলনী 4.3 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰৰ পৰা যিমানখিনি আমি আলোচনা কৰিব পাৰোঁ এটা ভিডিঅ'ত চোৱা। 4 নম্বৰটোত দিয়া আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3। তেওঁৰ বৰ্তমান বয়স উলিয়াব দিছে। কি বুলি কৈছে একবাৰ মনোযোগ দি প্ৰশ্নটো কৰি চাবা যে আজিৰ পৰা 3 বছৰ আগৰ হ'লে কি হ'ব? বৰ্তমানতকৈ আগৰটো মাইনাছ হ'বনে নাই? আকৌ 5 বছৰ পিছত হ'লে প্লাছ হ'ব। ৰহমানৰ বয়সৰ প্ৰতিক্ৰম মানে কি? ওলোটাই হয়নে? যোগফল 1/3। তেওঁলোকৰ বৰ্তমান বয়স কিমান উলিওৱা? এইবিলাক গণিত আমি 9তো পাইছোঁ যে বয়স উলিওৱাটো কিন্তু প্ৰতিক্ৰমবোৰ লিখা আমি পাইছিলোঁ নে 9ত? গতিকে আহাচোন আমি আজিৰ এই প্ৰশ্নটো সমাধান কৰোঁ। মই প্ৰশ্নটো আগতীয়াকৈ লিখি লৈছোঁ। প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যিহেতু বেছি সময় গুচি যাবৰ কাৰণে মই প্ৰশ্নটো আগতীয়াকৈ লিখি লৈছোঁ। এতিয়া চোৱা সমাধান। প্ৰথমতে আমি কি কৰিম? ৰহমানৰ বৰ্তমান বয়সটো কি কৰিব লাগিব? ৰহমানৰ বৰ্তমান বয়সটো দিয়া নাই হয়নে? তেওঁৰ বৰ্তমান বয়স উলিওৱা। বৰ্তমান বয়সটো আমি ধৰি ল'ম। চোৱা ধৰা হ'ল ৰহমানৰ বৰ্তমান বয়স কিমান ধৰিম? ৰহমানৰ বৰ্তমান বয়স x বছৰ। ৰহমানৰ বৰ্তমান বয়স x বছৰ। এতেকে 3 বছৰ আগৰ তেওঁৰ বয়স। 3 বছৰ আগত তেওঁৰ বয়স। বয়স কিমান হ'ব? বৰ্তমানতকৈ কি হ'ব? আগৰটো মাইনাছ হ'ব হয়নে? ইমান বছৰ। আৰু 5 বছৰ পিছত তেওঁৰ বয়স। তেওঁৰ বয়স হ'ব কিমান? x + 5 বছৰ। যেহেতু আগৰ কথা কৈছিল সেইকাৰণে আমি বৰ্তমান বয়সটো ধৰি লৈছোঁ। তাৰে পৰা x-3 মাইনাছ হৈছে আৰু পিছৰ বয়স হৈছে 5 বছৰ, সেইকাৰণে আমি প্লাছ কৰিছোঁ। এতিয়া প্ৰশ্নমতে চোৱা প্ৰতিক্ৰম মানে ইয়াৰ তলত এটা 1 আছিল, সেইটো ওলোটাই গৈ ওপৰত গ'লে x প্লাছ 1/x + 5 = কিমান কৈছে? 1/3 হয়নে? চোৱা এতিয়া আমি এই দুটাৰ লসাগু ল'ব লাগিব। x - 3 x + 5। এই x - 3 কেঞ্চেল হৈ x + 5 হ'ব। ইয়াতে প্লাছ চিন আছে। x + কেঞ্চেল হৈ x - 3টো ওপৰত বহিব = 1/3। এতিয়া পেকেটটো উঠাই দিয়া। x + 5 + x - 3/x - 3 x + 5 = 1/3। চোৱা 2x 5ৰ পৰা 3 গুচি গ'লে থাকিব 2 2x + 2/x - 3 হ'ল x + 3 হ'ল = 1/3। এতিয়াকে আমি বজ্ৰ পূৰণ কৰিম। বজ্ৰ পূৰণ কৰিলে হ'ব এইখিনিৰ লগত 1 এটা পূৰণ কৰিলে এইটো যিটো আছে সেইটোৱে হ'ব x + 5। ইয়াতে হ'ব 3 × 2 3 2x + 2 গোটেইখিনিৰ লগত 3 পূৰণ। এতিয়া x × x x² মাইনাছে প্লাছে মাইনাছ x × 5 5x মাইনাছ 3 × x 3x মাইনাছে প্লাছে মাইনাছ 5 × 3 15 = 3 × 2x 6x + 3 × 2 6। গোটেইখিনি এইফালে লৈ আহা। x² - 5x - 3x হ'ল -8x -15। এইটো প্লাছ আছে এইফালে আহিলে -6x প্লাছ আছে -6 = 0। গতিকে x² - 8x আৰু -6x হ'ব। এইটো আছিল 2x, এইটো আছিল
5x, x into x, x square, x into 5, 5x. তাৰপিছত x into plus minus 4x minus 21. চোৱা ইয়াতে এইটো 5x আৰু 2x হ'ল, এইটো প্লাছ 2x. চোৱা 6ৰ পৰা 2টা গ'লে কিমান থাকিব? মাইনাছ 4x মাইনাছ 15 আৰু মাইনাছ 15 টু মাইনাছ 6 টু মাইনাছ, তেতিয়াহ'লে 21 ইজ ইকুৱেল টু 0. এতিয়া তুমি এইটো উৎপাদক বিশ্লেষণ কৰা। ইয়াতে এটা 1 আছে, 1 ইনটু 21, এইটো উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব? 3 ইনটু কৰিলে 3 7 গুণ 21, 7ৰ পৰা 3 গ'লে 4 হয়নে? যেহেতু ইয়াতে মাইনাছ আছে আমি ডাঙৰটো মাইনাছ ল'ম। এক্স স্কুৱেৰ মাইনাছ 7x প্লাছ 30x মাইনাছ 21 ইজ ইকুৱেল টু 0. ইয়াতে চোৱা এক্স এটা কমন যাব, এক্স মাইনাছ 7 থাকিব। আকৌ ইয়াতে প্লাছ 3 এটা কমন যাব, এক্স মাইনাছ 3 7 ইজ ইকুৱেল টু 0. ইয়াতে দুটাৰ এটাই লৈ লোৱা, এক্স মাইনাছ 7 আৰু এক্স প্লাছ 3 ইজ ইকুৱেল টু 0. এতেকে এক্স ইজ ইকুৱেল টু 7 আৰু এক্স ইজ ইকুৱেল টু মাইনাছ 3. মাইনাছ 3টো অসম্ভৱ, যিহেতু বয়সৰ ক্ষেত্ৰত কেতিয়াও মাইনাছ ওলাব নোৱাৰে, অসম্ভৱ. এতেকে আমি এটা লাইন লিখি দিব লাগিব যে ৰহমানৰ বৰ্তমান বয়স 7 বছৰ. এতেকে ৰহমানৰ বৰ্তমান বয়স 7 বছৰ. এইটোৱে তাৰে পিছৰটো চোৱা। তাৰপিছত 5 নম্বৰটো কি দিয়া আছে, 5 নম্বৰ প্ৰশ্নটো পঢ়া। চোৱা, এটা শ্ৰেণী পৰীক্ষাত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল 30. তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন, এই নম্বৰ দুটাৰ পূৰণফল 210 হ'লহেঁতেন। তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা। অলপ পাক খুৱাই দিছে চোৱা। এটা শ্ৰেণীত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল হ'ল 30. তাই যদি গণিতত 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন, তেনেহ'লে এই নম্বৰ দুটাৰ পূৰণফল হ'লহেঁতেন 210. তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা। সমাধান ধৰা হ'ল, ধৰি লোৱা গণিতত পোৱা নম্বৰ, ধৰা হ'ল গণিতত পোৱা নম্বৰ x. গতিকে যদি আমি গণিতত পোৱা নম্বৰ x ধৰোঁ, ইংৰাজীত পোৱা নম্বৰ কিমান হ'ব? যদি দুটা, আমি এটা কথা তোমালোকে ভাবি লোৱা যে ৰাম আৰু ৰহিমৰ হাতত, মই এইটো উদাহৰণ প্ৰায় দিয়ে থাকোঁ, দুয়োটাৰে মিলি 50 টকা আছে। যদি ৰহিমৰ 7 টকা হয়, ৰামৰটো কেনেকৈ ওলাম? 7টো বিয়োগ কৰিম হয়নে? ঠিক তেনেদৰে মুঠ হ'ল 30, তাৰ পৰা এটা x ধৰা হ'ল, তেতিয়াহ'লে 30ৰ পৰা xটো মাইনাছ কৰিলে আনটো ওলাই যাব। আৰু ইংৰাজীত পোৱা নম্বৰ, ইংৰাজীত পোৱা নম্বৰ 30 মাইনাছ x. প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে x প্লাছ 2 আৰু 30 মাইনাছ x মাইনাছ 3. তাৰমানে কি কৈছে? 2 নম্বৰ কম পোৱা আৰু বেছি পোৱা আৰু 3 নম্বৰ কম পোৱা হ'লেহেঁতেন কিমান হ'লেহেঁতেন? 210. গতিকে x প্লাছ 2ক আমি 30 মাইনাছ x মাইনাছ 3 ইনটু কৰিব লাগিব। x ইনটু 30x ডাইৰেক্ট কৰি দিছোঁ, মাইনাছ x ইনটু x স্কুৱেৰ মাইনাছ 3 ইনটু x 30x. ইয়াতে প্লাছ আছে 2 ইনটু 30 60 মাইনাছ 2 ইনটু x 30x মাইনাছ 2 ইনটু 3 6 ইজ ইকুৱেল টু 210. গতিকে ইয়াতে চোৱা, মাইনাছ x স্কুৱেৰ 30ৰ পৰা 3 এটা গ'লে থাকে 27, 27ৰ পৰা 2x গ'লে থাকে 25x, মাইনাছ
60 পৰা 6 গ'লে থাকে 54 এইটো এইফালে প্লাছ আছে এইফালে আহিলে মাইনাছ হ'ব 210 ইজ ইকুৱেল টু 0 এইটো প্লাছ হ'ব গতিকে 210 পৰা 54 গ'লে কিমান থাকিব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 25x যেহেতু ডাঙৰটো মাইনাছ আছে মাইনাছ 156 ইজ ইকুৱেল টু 0 ইয়াতে এইটো মাইনাছ আছে মাইনাছটো উঠাব গ'লে আমি কৰিব লাগিব কি মাইনাছেৰে এটা পূৰণ কৰিব লাগিব ইয়াতে থাকিব এক্স স্কুৱেৰ প্লাছ 25x প্লাছ ইয়াতে প্লাছ আছিলে সৰি ইয়াতে আহি যাব মাইনাছ আৰু ইয়াতে আহি যাব প্লাছ 156 ইজ ইকুৱেল টু 0 এইটোক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব 156ক আমি উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব চোৱা ইয়াতে যেহেতু 25টো মাইনাছ আছে দুটা আমি মাইনাছ কৰিব লাগিব এক্স স্কুৱেৰ মাইনাছ 13x মাইনাছ 12x প্লাছ 156 ইজ ইকুৱেল টু 0 এক্সটো কমন লোৱা এক্স মাইনাছ 13 মাইনাছ 12টো কমন লোৱা এক্স মাইনাছ 13 ইজ ইকুৱেল টু 0 এক্স মাইনাছ 13 আৰু এক্স মাইনাছ 12 ইজ ইকুৱেল টু 0 এতেকে চোৱা এক্স মাইনাছ 13 ইজ ইকুৱেল টু 0 অৰ এক্স মাইনাছ 12 ইজ ইকুৱেল টু 0 এক্সটো ৰাখি থোৱা 13টো সিফালে গ'লে প্লাছ হ'ব আকৌ এক্সটো ৰাখি থোৱা 12টো সিফালে গ'লে প্লাছ হ'ব মাইনাছ থাকিলে প্লাছ হয় প্লাছ থাকিলে মাইনাছ হয় এতেকে যদি এক্সৰ মান যেহেতু আমাৰ দুটা ওলাল এক্সৰ মান দুটা ওলাল গতিকে আমি এনেকৈ লিখিব লাগিব যে যদি এক্সৰ মান 13 তেন্তে গণিতত পোৱা নম্বৰ হ'ব 13 আৰু ইংৰাজীত পোৱা নম্বৰ ইংৰাজীত পোৱা নম্বৰ কিমান হ'ব 30 মাইনাছ 13 17 আকৌ যদি এক্সৰ মান 12 হয় যদি এক্সৰ মান 12 তেন্তে গণিতত পোৱা নম্বৰ হ'ব নম্বৰ 12 আৰু ইংৰাজীত পোৱা নম্বৰ হ'ব 30 মাইনাছ 12 ইজ ইকুৱেল টু 18 এইটোৱে হৈছে আমাৰ 5 নম্বৰটোৰ এনচাৰ গতিকে 6 নম্বৰটো চোৱা 6 নম্বৰটোত কি দিয়া আছে এটা আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা প্ৰশ্নটো তোমালোকে বাৰে বাৰে পঢ়িবা ইয়াতে কি কৈছে যে চুটি বাহুটো আৰু আয়তাকাৰ পথাৰ চোৱা এটা আয়তাকাৰ পথাৰৰ কথা কৈছে এইটো হৈছে আমাৰ আয়তাকাৰ পথাৰ এইটো ইয়াতে কৰ্ণ কি বুলি কৈছে চোৱা ABCD কৈছে কি আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি বাহুটোৰ চুটি বাহুটোতকৈ 30 মিটাৰ বেছি পথাৰখনৰ দিশ উলিওৱা গতিকে আমি দিশ ধৰি ল'ব লাগিব চোৱা প্ৰথমতে 6 নম্বৰটো ধৰা হ'ল চুটি বাহুটোৰ দিশ চুটি বাহুটোৰ কি হ'ব BC x মিটাৰ বৰ্গৰ দিশ
সরি কর্ণৰ দিক হ'ব, কর্ণৰ দিক কিমান হ'ব, কর্ণ হৈছে চি, কর্ণৰ দিক হ'ব x + 60, 60 বেছি বুলি কৈছে। এতিয়া কর্ণ এইটো হৈছে x + 60 আৰু দীঘল বাহুৰ দিশ, আৰু দীঘল বাহুৰ দিশ, দীঘল বাহুৰ দিশ কিমান হ'ব, দীঘল বাহুটো কি হ'ব, এ বি বাহুৰ দিশ কিমান বুলি কৈছে, x + 30 হয়নে, x + 30 এইটো হৈছে দীঘল বাহুৰ দিশ। এতেকে চোৱা, এতেকে পাইথাগোরাসীয় সূত্র মতে ত্রিভুজ ABC পাইথাগোরাসের সূত্র মতে এইটো ABC এইটো সমকোণী ত্রিভুজ হৈছে না নাই, হৈছে নে, এতেকে ABC পাইথাগোরাসের সূত্র মতে, পাইথাগোরাসের সূত্র মতে AB² + BC² = AC²। AC² আমি আগত লিখিলোঁ, আমাক কৰাতে সুবিধা হ'ব। AB² মানে x + 30² প্লাস BC² মানে x² = AC² মানে হৈছে x + 60 হোল স্কোয়ার। এদিকে আমি এইটো কি হৈছে a + b হোল স্কোয়ার, এইটো a + b হোল স্কোয়ার, আমি এইটো ভাঙি লওঁ, a² + 2 ab + b² plus x² = a² + 2 ab plus b² হয়নে। এতিয়া চোৱা, x² plus 60x plus 900 plus x² = x² plus 120x plus 3600। এদিকে চোৱা, x² twice x² plus 60x plus 900, এইখিনিও এইফালে লৈ আহা, minus x² minus 120x plus 300 3600 = 0। এতিয়া চোৱা, x² এইটো x² এটা মাইনাছ, গতিকে x² থাকিব প্লাছ 6x ইয়াতে আছে 120x, গতিকে মাইনাছ 60x থাকিব আমাৰ, মাইনাছ 3600-ৰ পৰা 900 গ'লে থাকিব 2700 = 0। এইটো এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব, এইটোক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। 5 দি যাব, 5 × 5 = 25, 5 × 4 = 20, আকৌ 5 দি যাব, 5 × 8 = 40, দি যাব 54, 5 × 10, 10 × 2 = 20, ইয়াতে হ'ব 2700। ইয়াতে তুমি হেৰি কৰা, 90 × 30 কৰাচোন, 9 × 3 = 27 হয়নে, 30 কৰা আৰু 90 কৰা, 60 ওলাই যাব। x² minus 90x, যেহেতু মাইনাছটো ডাঙৰ আছে, প্লাছ 30x minus 2700, x এটা কমন লোৱা, x minus 90 আকৌ প্লাছ 30টো কমন লোৱা, x minus 90 = 0, x minus 90 আৰু x plus 30, এতেকে x minus 90 = 0 or x plus 30 = 0, x = 90 আৰু x = -30, এইটো যিটো অসম্ভৱ। এতেকে এইটো লাইন লিখি দিবা, এতেকে চুটি বাহুটোৰ দিশ
চুটি বাহুটোৰ দিশ হ'ব 90 মিটাৰ আৰু কৰ্ণৰ দিশ 90 প্লাছ 30 ইজ ইকুৱেল টু কিমান 120 মিটাৰ। এইটোৱে এনচাৰ। তাৰে পিছত চাবা, তাৰে পিছত 7 নম্বৰটো চাবা। 7 নম্বৰটোত কি দিয়া আছে, দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোতকৈ 8 গুণ। সংখ্যা দুটা উলিওৱা। একেবাৰে সহজ এইটো। সৰু সংখ্যাটো তোমালোকে ডাঙৰ সংখ্যাটো ধৰি লোৱা। 7 নম্বৰ ধৰা হ'ল ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 8 গুণ বেছি বুলি কৈছে, হয়নে? আৰু সৰু সংখ্যাটোৰ বৰ্গ কিমান কৈছে 8x। প্ৰশ্নমতে কৈছে কি যে দুটা সংখ্যাৰ বৰ্গ কি, সৰু সংখ্যাৰ বৰ্গ 180। গতিকে এইটোতো আমাক স্কুৱেৰ কৰিব নোৱাৰোঁ, কাৰণ এইটো বৰ্গ বুলি লিখিয়ে দিছে যে বৰ্গ সংখ্যা 8x। গতিকে x² - 8x, এইটো প্লাছ আছে এইফালে আনা মাইনাছ হ'ব। এতিয়া তুমি এইটোক উৎপাদক বিশ্লেষণ কৰিব লাগে। 180 কিমান বাৰ যাব, 5 দিয়া 5 3 গুণ 15, 5 6 গুণ 30, 6 6 গুণ 34, হয়নে? 2 3 গুণ 6, 2 6 গুণ 12, 5 3 গুণ 15, 6 3 গুণ 18, 5 2 গুণ 10। ঠিকেই আছে। 10-ৰ পৰা x² - 18x, 6 3 গুণ 18 আৰু 2 5 গুণ 10 প্লাছ 10x - 180 ইজ ইকুৱেল টু 0। ইয়াতে x এটা কমন লোৱা, x - 18 প্লাছ 10 এটা কমন লোৱা, x - 80 ইজ ইকুৱেল টু 0। x - 18 এটা আৰু এটা হৈছে x প্লাছ 10। এতেকে x - 18 is equal to 0 और x plus 10 is equal to 0। x minus 18 সিফালে গ'লে হ'ব প্লাছ 18, আকৌ x plus 10 সিফালে গ'লে হ'ব মাইনাছ 10। এইটো অসম্ভৱ। এতেকে চোৱা, এতেকে আমাৰ সৰু সংখ্যাটো ওলাল, এতেকে ডাঙৰ সংখ্যাটো হ'ল 18, সংখ্যাটো 18 আৰু সৰু সংখ্যাটো হৈছে 8 into 18 বৰ্গ বুলি কৈছিল, হয়নে? 8 into 18 144, 144ৰ বৰ্গ কি 12, হয়নে? এইটো এনচাৰ। আশা কৰিছোঁ বুজিব পাৰিছা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 8 নম্বৰ প্ৰশ্নটো চোৱা। 8 নম্বৰটো চোৱা। এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত 360 কিলোমিটাৰ ভ্ৰমণ কৰে। যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 3 কিলোমিটাৰ বেছি হ'লহেঁতেন, ই একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ল'লেহেঁতেন। ৰেলগাড়ীখনৰ দ্ৰুতি উলিওৱা। ভালদৰে পঢ়ি চাবা কি বুলি কৈছে যে এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত 360 কিলোমিটাৰ ভ্ৰমণ কৰে। যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 5 কিলোমিটাৰ বেছি হ'লহেঁতেন, ই একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ল'লেহেঁতেন। ৰেলগাড়ীখনৰ দ্ৰুতি উলিওৱা। চাবা, আঠ নম্বৰ প্ৰশ্নটো চোৱা।
8 নম্বৰটো চোৱা, ৰেলগাড়ীৰ দ্ৰুতিটো আমি ধৰিব লাগিব। ধৰা হ'ল ৰেলগাড়ীৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ, হয়নে? এতেকে সময় ইজিকেল টু দূৰত্ব বাই দ্ৰুতি। তোমালোকে এটা কথা মনত ৰাখিবা যে দূৰত্ব ইজিকেল টু সময় ইনটু দ্ৰুতি। এতিয়া এই সময় আৰু দ্ৰুতিটো ইনটু হৈ আছে। যদি তুমি দ্ৰুতিটো এইফালে লৈ আহা কি হ'ব? ইনটু থাকিলে কি হয়? ডিভাইড হয়নে নহয়? গতিকে দ্ৰুতি সময়টো ৰৈ গ'ল। অৰ্থাৎ এইটো এনেকৈ লিখি থ'ব তোমালোকে, সময় ইজিকেল টু দূৰত্ব বাই দ্ৰুতি। গতিকে 360 বাই x ঘণ্টা। চোৱা, যদি দ্ৰুতি ঘণ্টাত 5 কিলোমিটাৰ বেছি হয় তেন্তে দ্ৰুতি হ'ব x প্লাছ 5 কিলোমিটাৰ পাৰ আৱাৰ। এতেকে সময় কি হ'ব? 360 বাই x প্লাছ 5 ঘণ্টা। এতেকে চোৱা, according to question 360 by x whole minus 360 by x plus 5 whole is equal to 1. 362 common লোৱা, ইয়াত থাকি গ'ল 1 by x minus 1 by x plus 5 is equal to 1. এতেকে 360 ইয়াতে কমন ললো x আৰু x প্লাছ 5, ইয়াতে হ'ব x প্লাছ 5 মাইনাছ x ইনটু x বাই x কাটি গ'ল, হ'ব 1। ইয়াতে চোৱা 360 হ'ল 5 x ইনটু x স্কুৱেৰ প্লাছ 5x ইকুৱেল টু 1। ইয়াতে চোৱা, এতিয়া আমি এইটো ওপৰত পূৰণ কৰিম। 5 6 30 0 16 18 তলত হ'ব x স্কুৱেৰ প্লাছ 5x ইজ ইকুৱেল টু 1। ঠিক বজ্ৰ পূৰণ কৰা, x স্কুৱেৰ প্লাছ 5x ইজ ইকুৱেল টু 200 এনেকৈ ছাইডত লিখি থ'বা। বজ্ৰ পূৰণ কৰি তাৰপিছত এতিয়া এইটো এইফালে লৈ আহা, x স্কুৱেৰ প্লাছ 5x মাইনাছ 300টো এইফালে লৈ আহা। এতিয়া এইখিনি উৎপাদক বিশ্লেষণ কৰা। চোৱা, এইটো হ'ব আমাৰ 45 ইনটু 40 x স্কুৱেৰ প্লাছ 45x, যিহেতু ইয়াতে প্লাছ আছে মাইনাছ 40x মাইনাছ 1800 ইজ ইকুৱেল টু 0। ইয়াতে x এটা কমন লোৱা, x প্লাছ 45 মাইনাছ 42 কমন লোৱা, x প্লাছ 45 ইজ ইকুৱেল টু 0। ইয়াতে দুটাৰ এটা লোৱা, x প্লাছ 45 এটা লোৱা, x মাইনাছ 40 এটা লোৱা। এতেকে x ইজ ইকুৱেল টু মাইনাছ 45 ওলাল, এইটো যিটো অসম্ভৱ, আৰু এটা হ'ব x প্লাছ 40, x ইজ ইকুৱেল টু 40 ওলাব। 40 ওলালে ৰেলগাড়ীখনৰ দ্ৰুতি হ'ব। এতেকে এটা লাইন লিখি দিবা এনেকৈ, এতেকে ৰেলগাড়ীখনৰ দ্ৰুতি কিমান হ'ব? 40 কিলোমিটাৰ পাৰ আৱাৰ, হয়নে? এইটো হৈছে আমাৰ নিৰ্ণয় এনচাৰ। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা।